দ্বিতীয় সৰ্বভাৰতীয় বহুভাষিক গীত নৃত্য আৰু নাট মহোৎসৱ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। সেয়েহে নৰ্থ ইষ্ট ভিজনৰ উদ্যোগত অহা 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় ভাষা সাংস্কৃতিক একক কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে সাংস্কৃতিক সংগম 2015। গতিকে আজি গুৱাহাটী প্ৰেছ ক্লাবত নৰ্থ ইষ্ট ভিজনৰ সদস্যসকলে এক সংবাদমেলৰ জৰিয়তে সাংবাদিকক জনায় যে এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যেনে মধ্যপ্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মণিপুৰ আৰু গুজৰাট আদি প্ৰদেশৰ কমেও 25টা সাংস্কৃতিক অনুষ্ঠানে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আৰু সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সন্মানীয় কেন্দ্ৰীয় যুৱ কল্যাণ আৰু খেল দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুৱাহাটী লোকসভা সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। সেয়েহে আজিৰ সংবাদমেলত উপস্থিত থাকে উপদেষ্টা মুকুট ডেকা, শান্তনু কলিতা আৰু এই অনুষ্ঠানৰ সঞ্চালক নিউটন হাজৰিকাৰ লগতে সদস্যবৃন্দ। আজিৰ এই সংবাদমেলৰ অন্তত নৰ্থ ইষ্ট ভিজনৰ সঞ্চালক নিউটন হাজৰিকাই কয়, আমি নৰ্থ ইষ্ট ভিজনৰ ফালৰ পৰা সাংস্কৃতিক সংগম আমি কাৰ্যসূচী এটি অনুষ্ঠান আমি আয়োজিত কৰি আছোঁ। সৰ্বভাৰতীয় বহুভাষিক নৃত্য, নাট আৰু গীতৰ অনুষ্ঠান এইটো। আৰু এই আমাৰ অনুষ্ঠানত সৰ্বভাৰতৰ পৰা টোটেল 7খন ষ্টেট, আমাৰ ইয়াত 7খন ষ্টেটৰ পৰা গুজৰাট, হাৰিয়ানা, ৰাজস্থান এনে কৰি 25টা গ্ৰুপে ইয়াত আমাৰ প্ৰতিযোগিতাত আমাৰ অংশগ্ৰহণ কৰিব। আৰু আমাৰ এই অনুষ্ঠানটো জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰি আছোঁ। 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ হ'ব। গতিকে যিমান আমি চেষ্টা কৰোঁ, আমি সুকলমে অনুষ্ঠিত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমাৰ নৰ্থ ইষ্ট ভিজনৰ ফালৰ পৰা। আমাৰ এই অনুষ্ঠানত প্ৰথম দিনাখন আমাৰ থাকিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী বাইদেউ থাকিব। লগতে আমাৰ উপস্থিত থাকিব আবেলি 5টা বজাত আমাৰ ড্ৰামা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী খেল আৰু যুৱ কল্যাণ মন্ত্ৰী, দপ্তৰৰ মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ, তেখেত থাকিব আমাৰ। আৰু শেষৰ দিনাখন থাকিব জিতুল সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা দা, লগতে আপোনাৰ কৃষ্ণমণি চুতীয়া, তেখেতসকল সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।